Very good morning to all of you. আজি আমি দুটা অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম প্ৰথমটো হৈছে এন্টি ডিফেকশন ল এন্টি ডিফেকশন লৰ ওপৰত এইবাৰ এপিএসসি প্ৰিলিমছত প্ৰশ্ন সুধিছে ইউপিএসসি বহুত বাৰ প্ৰশ্ন সুধিছে কাৰণ এইটো আমাৰ পলিটিক্যাল সিস্টেমৰ কাৰণে আমাৰ ৰাজনৈতিক ব্যৱস্থাপনাৰ কাৰণে এই বিষয়বস্তুটো অতি গুৰুত্বপূৰ্ণ আজি এন্টি ডিফেকশন লৰ ওপৰত আমি কথা পাতিম আৰু ইয়াৰ লগত জড়িত হৈ আছে এটা পলিটিক্যাল পাৰ্টিৰ ডিসিপ্লিন যিকোনো পলিটিক্যাল পাৰ্টিৰ ডিসিপ্লিন আৰু সুপ্ৰিম কোৰ্টে এই ক্ষেত্ৰত কি মতামত আগবঢ়াইছে কি ৰায় দিছে ওকে যিসকলে আমাৰ পিডিএফটো বিচাৰে তেওঁলোকে এই স্ক্যান কোডটো স্ক্যান কৰি ল'ব পাৰিব আমাৰ টেলিগ্ৰাম চেনেলত এই পিডিএফটো শ্বেয়াৰ কৰা হয় সো এন্টি ডিফেকশন লৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে নোটিছ দিছে অন চ্যালেঞ্জিং কপিল সিব্বালছ প্লি কপিল সিব্বাল কোন হয় কপিল সিব্বাল আমাৰ ভাৰতৰ এজন একেবাৰে বহুত ডাঙৰ উচ্চ পদস্থ এজন লয়াৰ হয় আৰু এজন অধিবক্তা হোৱাৰ লগে লগে তেখেত এজন ৰাজনৈতিক নেতাও আছিল এটা সময়ত মিনিষ্টাৰো আছিল আৰু সুপ্ৰিম কোৰ্টৰ বাৰ কাউন্সিলৰ তেওঁ প্ৰেসিডেন্টও হয় সভাপতিও হয় তেওঁ এটা প্লি দিছিলে তেওঁ এটা আবেদন দিছিলে সেই আবেদন আছিল যে 10 স্কেডিউল বা আমাৰ যি এন্টি ডিফেকশন ল আছে এন্টি ডিফেকশন লখন আমাৰ সংবিধানৰ 10 নম্বৰ স্কেডিউলত উল্লেখ কৰা আছে এই ক্ষেত্ৰত যেতিয়া আমি ৰিসেন্ট টাইমছত হেহতিয়াকৈ আমি দেখিলো ৰাঘৱ চড্ডাৰ কেছটো ৰাঘৱ চড্ডাৰ কেইবাজনো এমপি একেলগে তেওঁলোকে আপৰ পৰা আম আদমি পাৰ্টিৰ পৰা তেওঁলোকে বিজেপি জইন কৰিলে আৰু সেই তাত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছিলে যে তেওঁলোকৰ ওপৰত এন্টি ডিফেকশন ল কাৰ্যকৰী হ'ব নেকি এন্টি ডিফেকশন লটোৰ বিষয়ে আজি আমি ভালকৈ আলোচনা কৰিম আৰু এই ক্ষেত্ৰত কপিল সিব্বাল ডাঙৰীয়া প্লিৰ যেটো আবেদন দিলে তাত আমাৰ সুপ্ৰিম কোৰ্টে কি ৰায় দিছে সুপ্ৰিম কোৰ্ট অবজাৰ্ভ that a majority of MLAs MPs within a legislature party cannot override the official decision of the parent political party তাৰ মানে কেৱল কেইজনমান নেতা বা কেইজনমান আমাৰ সাংসদ বা আমাৰ MLA আমাৰ যি মানে ৰাজনৈতিক প্ৰতিনিধি আছে তেওঁলোকে মিলি কেৱল এই সিদ্ধান্তটো ল'ব নোৱাৰিব যে এই লেজিসলেচাৰত এটা পাৰ্টিৰ যেটো ডিসিশন পাৰ্টিটো কেৱল লেজিসলেচাৰত আবদ্ধ হৈ থকা বস্তু নহয় পাৰ্টিৰ মেম্বাৰ্স কেৱল লেজিসলেচাৰ নহয় বাহিৰতো আছে সেই ক্ষেত্ৰত কেৱল লেজিসলেচাৰত যোৱা পাৰ্লিয়ামেন্ট বা আমাৰ ষ্টেট এছেম্বলিত যোৱা যিসকল লোক আছে প্ৰতিনিধি আছে তেওঁলোকে এই সিদ্ধান্তটো গ্ৰহণ কৰিব নোৱাৰিব ঠিক আছে যেটো অফিচিয়েল পাৰ্টি ডিসিশন আছে সেইটোৰ হে আসলতে মান থাকিব ওকে অবজাৰভেশন মেড ডিউৰিং দ্য হিয়াৰিং অফ দ্য উদ্ধৱ ঠাকৰে ভাৰ্সেছ একনাথ শিন্দে ডিসপিউট শিৱসেনা বুলি এটা আঞ্চলিক দল আছে মহাৰাষ্ট্ৰত আৰু মহাৰাষ্ট্ৰৰ দুটা ভাগত এই দলটো বিভক্ত হৈ গ'ল একনাথ শিন্দে ফালে আছে আৰু আনফালে আছে উদ্ধৱ ঠাকৰে ঠিক আছে আৰু এই ক্ষেত্ৰত এতিয়া পাৰ্টিটো আসলতে কোনে পাব পাৰ্টিৰ ক্ষেত্ৰত বহুখিনি বস্তু আহি যায় পাৰ্টিৰ সিম্বলটো বহুত ডাঙৰ এটা বস্তু পাৰ্টিৰ তাত লগত জড়িত হৈ থাকে ব্ৰেণ্ড ইমেজ আৰু পাৰ্টিৰ নামটো এটা ডাঙৰ বস্তু এইবিলাক ডাঙৰ সম্পদ হয় এটা পলিটিক্যাল পাৰ্টি ৰাজনৈতিক দলৰ এই ৰাজনৈতিক দলৰ এই যিবিলাক সম্পদ হয় এটা কোনে পাব তাৰ লৈ পেলাই এটা ডাঙৰ প্ৰশ্ন আহিলে যেতিয়া দুটা ভাগত বিভক্ত হৈ গ'ল এই পাৰ্টিটো ঠিক আছে তেতিয়া পাৰ্টি এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে আমাৰ উচ্চতম ন্যায়ালয়ে কি কৈছে পাৰ্টি আইডিঅলজি এণ্ড ডিসিপ্লিন আৰ এসেনশিয়েল ফৰ পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেসি পাৰ্টিৰ যেটো ডিসিপ্লিন এটা পাৰ্টিৰ ভিতৰত তেওঁলোকৰ নিজৰ যি অনুশাসন থাকে সেই অনুশাসনটো বহুত গুৰুত্বপূৰ্ণ পাৰ্লিয়ামেণ্টত গৈ বা সংসদত গৈ বা আমাৰ ষ্টেট এছেম্বলিত গৈ তেওঁলোকে কি কথা কি ডিসিশন লয় ওকে মেজৰিটি উইদিন দ্য লেজিসলেচাৰ পাৰ্টি ডাজ নট অটোমেটিক্যালি বিকাম দ্য ৰিয়েল পাৰ্টি কেইজনমান সাংসদ সেই পাৰ্টিটোৰ মিলি পেলাই যেটো প্ৰতিনিধিত্ব আগবঢ়াইছে আমাৰ পাৰ্লিয়ামেন্টত আমাৰ লোকসভাত বা আমাৰ ষ্টেট এছেম্বলিত সেইটোৱে কিন্তু পাৰ্টিটোৰ লিডাৰশ্বিপ বা পাৰ্টিটোৰ মেজৰিটি নুবুজায় সেইটো কেৱল পাৰ্লিয়ামেন্টৰ ভিতৰত থকা সেই পাৰ্টিটোৰ কথাহে বুজায় ওকে সো কোৰ্টে কৈছে এক্সামিন কৰি আছে এতিয়া স্কোপ অফ 10 স্কেডিউল এই 10 স্কেডিউলৰ আমাৰ এন্টি ডিফেকশন ল যিখন আইন আছে এই আইনখনৰ পৰিসীমাটো কেনেকুৱা হ'ব আৰু ভ্যালিডিটি অফ পলিটিক্যাল স্প্লিটস এণ্ড মাৰ্জাৰ্ছ যদি এটা পলিটিক্যাল ৰাজনৈতিক দলৰ বিভক্তিকৰণ হয় ভাগ হৈ যায় তেতিয়া সেই ভাগটো কোনে কি পাব আৰু সেই ভাগৰ এভাগ যদি বেলেগ এটা দললৈ গুচি যায় তেতিয়া তাৰ লগত কেনে ধৰণৰ স্কোপ থাকিব এন্টি ডিফেকশন ল ঠিক আছে এতিয়া ব্যাকগ্ৰাউণ্ড অফ দ্য ক্ৰাইসিস এটো নতুন ক্ৰাইসিস নহয় আমাৰ পলিটিক্যাল পাৰ্টিসমূহৰ ভিতৰত আৰু যদি আমি শিৱসেনাৰ ক্ষেত্ৰত চাওঁ তেতিয়া এই পলিটিক্যাল ক্ৰাইসিসটো 2022 চনতে আৰম্ভ হৈছিল একনাথ শিন্দে শিৱসেনাৰ এজন ৰাজনৈতিক নেতা আছিল তেওঁ এটা মানে বিদ্ৰোহ আৰম্ভ কৰিলে ৰিবেলিয়ন আৰম্ভ কৰিলে উদ্ধৱ ঠাকৰেৰ এগেইনষ্টত আৰু উদ্ধৱ ঠাকৰেও হৈছে শিৱসেনাৰে এজন নেতা ঠিক আছে মেজৰিটি অফ শিৱসেনা MLA সাপোৰ্টেড শিন্দে এটা বেছিভাগ MLA শিন্দেক সাপোৰ্ট কৰিলে একনাথ শিন্দেক সাপোৰ্ট কৰিলে কোৱেশ্চনছ আৰ'জ ৰিগাৰ্ডিং এটা উদ্ধৱ ঠাকৰেক বেছিভাগ MLA সাপোৰ্ট কৰা নাই বা প্ৰতিনিধিয়ে সাপোৰ্ট কৰা নাই তেতিয়া কোৱেশ্চন আহিলে যে আসল পলিটিক্যাল পাৰ্টিৰ শিৱসেনা আসল কোনটো উদ্ধৱ ঠাকৰে লিড কৰি থকা শিৱসেনাটোহে আসল শিৱসেনা নে একনাথ শিন্দে যেটো মানে পাৰ্টিৰ ভাগটো লিড কৰিছে সেইটোহে আসল শিৱসেনা
পাৰ্টি চিম্বলটো কোনে পাব হুইপ কাৰ ক্ষেত্ৰত খাটিব হুইপ মানে হৈছে আমাৰ লেজিসলেচাৰত পাৰ্টিৰ যিসকল লোক আছে তেওঁলোকে পাৰ্টিৰ অনুশাসন অনুসৰি কাম কৰিছে নে নাই কৰা তাৰ কাৰণে পাৰ্লিয়ামেণ্টত বা আমাৰ ষ্টেট লেজিসলেচাৰত হুইপ ব্যৱহাৰ কৰা হয় এজন বিশেষ ব্যক্তি থাকে তেওঁ সেই অনুশাসনটো পাৰ্টিৰ লেজিসলেচাৰৰ ভিতৰত তেওঁ তাৰ নিৰীক্ষণ কৰি থাকে ডিসকোৱালিফিকেশ্যন অফ MLAs আৰু যদি একেলগ হৈ পেলাই মানে এটা গোটৰ ব্যক্তিয়ে সেই পাৰ্টিটো এৰি পেলাই বেলেগ এটা পাৰ্টিলৈ গুচি যায় তেতিয়া তেওঁলোকৰ ডিসকোৱালিফিকেশ্যন হ'ব পাৰে সেই ডিসকোৱালিফিকেশ্যন স্পিকাৰজনে সেই সিদ্ধান্ত ল'ব পাৰে আমাৰ লেজিসলেচাৰ বা আমাৰ লোকসভাৰ স্পিকাৰজনে সেই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে ওকে সো এই ইস্যুটো এটা সুপ্ৰিম কোৰ্টলৈও গৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়ালৈ গৈছে ঠিক আছে এণ্টি ডিফেকশ্যন ল যিটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আমাৰ ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাপনাটোৰ কাৰণে আৰু সেইকাৰণে GS পেপাৰ 2 এণ্টি ডিফেকশ্যন লৰ ওপৰত বহুতবাৰ প্ৰশ্ন উঠিছে মেইনছত আৰু প্ৰিলিমছতো আমি দেখিলোঁ APSC এবাৰ সুধিছে এণ্টি ডিফেকশ্যন ল ওপৰত ইয়াৰ আগতেও UPSC APSC বহুতবাৰ এণ্টি ডিফেকশ্যন ল ওপৰত প্ৰশ্ন সুধিছে সেইকাৰণে তোমালোকে এই টপিকটো ইমান গুৰুত্ব সহকাৰে বুজিব লাগিব আৰু ইয়াৰ তাৎপৰ্যটো বুজাৰ লগতে ইয়াৰ এপ্লিকেশ্যনটো কেনেকৈ হয় ই কেনেকুৱা ধৰণে ইয়াক কাৰ্যকৰী কৰা হয় সেইখিনি বস্তু বহুত গভীৰভাৱে বুজিব পাৰিব লাগিব সো এই এণ্টি ডিফেকশ্যন ল কেতিয়া আহিলে এইটো সংবিধান যেতিয়া আমাৰ আৰম্ভ হৈছিলে তেতিয়াৰ পৰা এণ্টি ডিফেকশ্যন লখন আমাৰ সংবিধানৰ লগত সংলগ্ন হৈ থকা নাছিলে 52nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1985 কনষ্টিটিউশ্যনৰ সংশোধনী এখন আইন আহিলে 1985 চনত তেতিয়া এই এণ্টি ডিফেকশ্যন লটো অনা হ'ল কিয় অনা হ'ল এখন এই লটো কাৰণ পলিটিকেল ডিফেকশ্যন বহুত হৈ আছিলে বহু পাৰ্টিৰ মাজত এনেকুৱা ধৰণৰ উৰিয়া উৰি এটা ভাগে কয় যে এইটো মোৰ পাৰ্টি আন এজন নেতাই কয় যে আমিহে আচল এইটো পাৰ্টিৰ ব্যক্তি আৰু হৰ্চ ট্ৰেডিং হোৱা বহু সময় দেখিবলৈ পোৱা যায় সো আমি সকলোৱে জানো যে পাৰ্লিয়ামেণ্টত বা আমাৰ ৰাজ্য চৰকাৰত চৰকাৰ বনাবৰ কাৰণে এটা মেজিক নাম্বাৰ লাগে হয়নে সো মেজৰিটি পাবৰ কাৰণে কেতিয়াবা সেই মেজিক নাম্বাৰটো যেতিয়া পলিটিকেল পাৰ্টিয়ে নাপায় তেতিয়া বেলেগ দলৰ যি নেতা আছে বা MLA আছে MP আছে তেওঁলোকক কিনিবলৈ ধৰে আৰু তোমালোকে হয়তো শুনিছা বহু সময়ত ৰিজৰ্টত আবদ্ধ কৰি ৰাখে যাতে হৰ্চ ট্ৰেডিং হ'ব নোৱাৰে এনেকুৱা ধৰণৰ সমস্যাই দেখা দিয়ে কাৰণে এণ্টি ডিফেকশ্যন লখন আমাৰ 1985ত অনা হৈছিলে গভৰ্ণমেণ্টৰ বহু সময়ত ইনষ্টেবল হৈ যায় গভৰ্ণমেণ্টৰে যদি কিছু লোক কিছু নেতা কিছু যদি আমাৰ জনপ্ৰতিনিধি বেলেগ এটা পাৰ্টিলৈ গুচি যায় তেনেহ'লে চৰকাৰখন আমাৰ ডেমক্ৰেচিত শাসন কৰিবৰ কাৰণে তেখেতসকলৰ এটা মেজৰিটিৰ প্ৰয়োজন যদি সেই মেজৰিটি গুচি যায় চৰকাৰখনো ইনষ্টেবল হৈ যাব পাৰে চৰকাৰ ভাঙি পৰিব পাৰে ডিসকোৱালিফাই হৈ যাব পাৰে পাৰ্টি মেম্বাৰশ্বিপ যদি ভলিউণ্টাৰীলি জিকাৰ পিছত কোনোবাই এৰি দিয়ে সেই পাৰ্টিৰ মেম্বাৰশ্বিপ সো এটা পাৰ্টিৰ নিজৰ নিজৰ অনুশাসন আছে নিজৰ নিজৰ আইডিঅলজি আছে সেই অনুসৰি তেওঁলোকৰ ডিচিশ্যন অনুসৰি পাৰ্লিয়ামেণ্ট প্ৰত্যেকখন বিলত তেওঁলোকে কি কৰে ৰায়দান দিয়ে য়েছৰ ফালে যায় সেই লখন সেই আইনখন গৃহীত হ'বৰ কাৰণে হয় ক'ব বা নহয় ক'ব এই যে সিদ্ধান্ত হয় ক'ব নে নহয় ক'ব এই সিদ্ধান্তৰ ক্ষেত্ৰত পাৰ্টিয়ে নিজৰ যিটো আইডিঅলজি আছে আদৰ্শ আছে সেই নীতি আদৰ্শৰ অনুসৰি পাৰ্টি মেম্বাৰ্ছক কৰিবলৈ কয় কিন্তু কেতিয়াবা তেওঁলোকে আমাৰ জনপ্ৰতিনিধিসকলে পাৰ্টিৰ কথা নেমানি নিজৰ কথাটো আগত ৰাখিবলৈ বিচাৰে বা তেওঁ যিটো নিজৰ বিচাৰধাৰা আছে সেইটো আগত ৰাখিব বিচাৰে তেতিয়াও এই ধৰণৰ সমস্যা আমি দেখিবলৈ পাওঁ আৰু যদি কোনোবাই ইণ্ডিপেণ্ডেণ্টলি ইলেকশ্যন জিকিছে ইলেকশ্যন জিকাৰ পিছত যদি হঠাতে তেওঁ কোনোবা এটা পলিটিকেল পাৰ্টিত জইন কৰি লয় তেতিয়া মানুহৰ যিটো আস্থা এজন ব্যক্তিৰ ওপৰত যিকোনো এটা পলিটিকেল পাৰ্টিৰ আইডিঅলজিৰ অনুসৰি তেওঁ ভোট দিছিলে বা তেওঁ নিজৰ যিটো ইণ্ডিভিজুৱেল বা ব্যক্তিগত যিটো আদৰ্শ আছে সেই অনুসৰি ভোট দিছিলে ছাডেনলি যদি তেওঁ বেলেগ এটা পাৰ্টিত জইন কৰি লয় তেতিয়া আমি সেই জনসাধাৰণৰ লগত বা ভোটাৰ্ছসকলৰ লগত প্ৰতাৰণা কৰাৰ দৰেও হয় সো এনে ধৰণৰ যিখিনি সমস্যা আছে এই সমস্যাসমূহৰ কাৰণে আমাৰ 1985ত এণ্টি ডিফেকশ্যন আইনখন অনা হ'ল 10th স্কেডিউলটো আমাৰ সংবিধানত সংলগ্ন কৰা হ'ল আৰু আৰ্টিকেল 102ত ইয়াত MP এণ্টি ডিফেকশ্যনৰ কথা বা ডিফেকশ্যনৰ কথা লিখা আছে ঠিক তেনেকৈ MLAৰ আমাৰ কনষ্টিটিউশ্যনৰ আমাৰ সংবিধানৰ অনুচ্ছেদ 191টোত এই কথা লিখা আছে আৰু ডিচিশ্যন অথৰিটি কোনোবা এজন ব্যক্তিয়ে যদি এণ্টি ডিফেকশ্যন লৰ অধীনত তেখেতে এই আইনখন অৱমাননা কৰিছে তেতিয়া স্পিকাৰ বা আমাৰ চেয়াৰমেন অফ দ্য হাউচে সেই ডিচিশ্যনটো ল'ব পাৰে যে তেওঁক ডিসকোৱালিফাই কৰা হ'ব নেকি অ'কে আৰু 91st কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট 2003 চনত এই সংশোধনী আইনৰ দ্বাৰা আৰু কিছুমান কথা ইয়াৰ লগত সংলগ্ন কৰা হ'ল ডিলিটেড প্ৰটেকশ্যন ফৰ 1/3 স্প্লিট কি কৰে তেতিয়া 1/3 আমি যদি এটা পাৰ্টিৰ 1/3 ব্যক্তিয়ে গৈ পেলাই 1/3 MLA বেলেগ এটা পাৰ্টিৰ যোগদান কৰে তেতিয়া এণ্টি ডিফেকশ্যনৰ কবলৰ পৰা বাচি যোৱাৰ এটা সম্ভাৱনা থাকে সেই বস্তুটো ডিলিট কৰি দিলে মাৰ্জাৰ প্ৰভিশ্যনটো ডিলিট কৰি দিলে মাৰ্জাৰ ভ্যালিড তেতিয়াহে হ'ব যেতিয়া মাৰ্জাৰ মানে দুটা পাৰ্টি দুটা পক্ষ যেতিয়া একেলগ হয় তাক আমি মাৰ্জাৰ বুলি কওঁ এটলিষ্ট 2/3 অফ দ্য লেজিসলেটৰ্ছ এগ্ৰি এটা চাবা বেছিভাগ এণ্টি ডিফেকশ্যন লজৰ ক্ষেত্ৰত লেজিসলেটৰ্ছৰ কথা আছে
মানে আমাৰ জনপ্ৰতিনিধিসকলৰ কথা আছে তাৰ মানে আমাৰ জনপ্ৰতিনিধিৰ কাৰণেহে এণ্টি ডিফেকশ্যনটো খাটে তাৰ ক্ষেত্ৰত আমাৰ পাৰ্টিৰ যিটো মেইন পাৰ্টি আছে ৰাজনৈতিক দলটোৰ ক্ষেত্ৰত সেই কথাখিনি নাহে সেইকাৰণে কপিল সিব্বল ডাঙৰীয়াই কৈছে যে পেৰেণ্ট পাৰ্টিটোক আমি অৱমাননা কৰিব নোৱাৰোঁ কেৱল এণ্টি ডিফেকশ্যন লত আমি পলিটিকেল পাৰ্টিৰ যি লিডাৰশ্বিপ আছে নেতাসকল আছে তেওঁলোকৰ অনুসৰি এইটো কথাটো কোৱাটো মানে উচিত নহয় চ' পলিটিকেল পাৰ্টি লেজিসলেচাৰৰ বাহিৰতো আছে আৰু সেইকাৰণে লেজিসলেটাৰ্ছসকলে সেই পেৰেণ্ট পাৰ্টিটোক অৱমাননা কৰাটো উচিত নহয় ঠিক আছে চ' এইখিনিৰ ক্ষেত্ৰত এইটো এইবাৰ মানে কপিল সিব্বলৰ প্লিৰ ক্ষেত্ৰত আমাৰ সুপ্ৰিম কোৰ্টে কি ৰায়দান দিলে সেইখিনি কথাটো আমি জানিলোঁ তাৰ আগতেও সুপ্ৰিম কোৰ্টে বহুকেইটা ৰায়দান দিছে এণ্টি ডিফেকশ্যন লৰ ওপৰত আৰু এইকেইটাৰ ওপৰতো মেইনছত প্ৰশ্ন আহিছে যেনেকৈ কিহোটো হলোহান ভাৰ্চেছ জাচিলহু কেছ এইটো 1992 আমাৰ নাগালেণ্ডৰ পৰাই যোৱা এটা বহুত ডাঙৰ কেছ আৰু একেলগ হৈ পেলাই বহুকেইটা অন্য এণ্টি ডিফেকশ্যন লৰ কেছ লগ লাগি সেই তেতিয়া সুপ্ৰিম কোৰ্টে ডিচিশ্যন দিছিলে কনষ্টিটিউশ্যনৰ ভেলিডিটি এই ডিফেকশ্যন লখন আমাৰ কনষ্টিটিউশ্যন বা আমাৰ সংবিধান সন্মত হয় সেই কথা কৈছিলে আৰু স্পীকাৰ ডিচিশ্যনটো ইয়াৰ আগৰলৈকে আছিলে যে জুডিচিয়েল ৰিভিউৰ যিটো পৰিসৰ আছে তাৰ বাহিৰত মানে স্পীকাৰে যিটো ডিচিশ্যন ল'ব আকৌ সেইটো জুডিচিয়েৰীয়ে তাক আকৌ নিৰীক্ষণ কৰিব নোৱাৰে বুলি আছিলে কিন্তু 1992ৰ পিছত এই যিটো কেছ আছিলে এই কেছটোৰ পিছত সুপ্ৰিম কোৰ্টে ক'লে এই জুডিচিয়েল ৰিভিউ মানে যিকোনো কথা যিকোনো আইন আমাৰ দেশত কেনেধৰণে কাৰ্যকৰী হৈছে তাৰ ক্ষেত্ৰত আমাৰ জুডিচিয়েৰী বা ন্যায়পালিকাই তাৰ ওপৰত নিৰীক্ষণ কৰিব পাৰে সেইটো হৈছে জুডিচিয়েল ৰিভিউ আমাৰ সেই ল বা আইনবিলাক বিধিগত হৈছে নাই আমাৰ সংবিধান সন্মত হৈছে নাই সেইখিনি কথা আমাৰ সুপ্ৰিম কোৰ্টে চায় চ' প্ৰথম অৱস্থাত এই এণ্টি ডিফেকশ্যন লটো এই জুডিচিয়েল ৰিভিউ পাৰভিউ বাহিৰত আছিলে আমাৰ জুডিচিয়েৰী বা ন্যায়পালিকাই এই ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাছিলে কিন্তু এই যিটো কেছৰ পিছত তাৰপিছত এইটো সিদ্ধান্ত ল'লে যে ইয়াক আমি জুডিচিয়েল ৰিভিউৰ বাহিৰত ৰাখিব নোৱাৰোঁ ই জুডিচিয়েল ৰিভিউৰ অন্তৰ্গত হ'ব ঠিক তেনেকৈ নৱম ৰেবিয়া কেছ আছে সুভাষ দেশাই কেছ আছে এই কেছবিলাকত সুপ্ৰিম কোৰ্টে গুৰুত্বপূৰ্ণ বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰিছে এণ্টি ডিফেকশ্যন লৰ ক্ষেত্ৰত চ' তোমালোকে যেতিয়া মেইনছৰ এনচাৰ লিখিবা এই কেছেছবিলাক তোমালোকে উল্লেখ কৰিব লাগিব কেছেছবিলাক তোমালোকে এনচাৰ অনুসৰি উল্লেখ কৰিলেহে তোমালোকে কিমান গভীৰতালৈকে এই বিষয়বস্তুটো পঢ়িছা তাৰ এটা উমান পাব এক্সামিনাৰজনে আৰু যদি এইবিলাক উল্লেখ নকৰে জেনেৰেল এনচাৰ এটা লিখি আহা তেতিয়া মাৰ্কছ পোৱা নাযায় সেইকাৰণে তোমালোকে হয়তো বহুবাৰ শুনিছা যে পেপাৰ কমপ্লিট কৰাৰ পিছতো কিয় এজন ছাত্ৰ বা ছাত্ৰী এজন কেণ্ডিডেটে কম নম্বৰ পায় মেইনছত কাৰণ মেইনছৰ এনচাৰ ৰাইটিংটোৰ কৌশলটো তেওঁ বুজি নাপায় কেনেকৈ এনচাৰটো লিখিব লাগিব কেনেকৈ তোমালোকৰ যি যুক্তি আছে সেই যুক্তিবিলাক আৰু অৰ্থপূৰ্ণ আৰু বেছি সুগভীৰ আৰু বেছি শক্তিশালী কৰিব লাগিব এই কেছেছবিলাক যেতিয়া সুপ্ৰিম কোৰ্টৰ কেছেছ হাই কোৰ্টৰ লেণ্ডমাৰ্ক কেছেছবিলাক যেতিয়া তোমালোকে উল্লেখ কৰা তেতিয়া তোমালোকৰ যি যুক্তি আছে সেই যুক্তিৰ ভিত্তিটো কিহৰ ভিত্তিত তোমালোকে নিজৰ যুক্তি দাঙি ধৰিছা সেই বস্তুটো যেতিয়া এক্সামিনাৰে দেখে তেতিয়া তোমালোকে বেছি মাৰ্কছ পাবলৈ সক্ষম হোৱা বেলেগ কেণ্ডিডেটছতকৈ আৰু সেই প্ৰতিটো এনচাৰত এক মাৰ্ককৈ যদি তোমালোকে বেছিকৈ পোৱা তেতিয়া তোমালোকে কম্পিটিশ্যনত বহুত আগত গুচি যোৱা অ'কে চ' এণ্টি ডিফেকশ্যন লৰ ওপৰত আমি যথেষ্ট কথা পাতিলোঁ এটা মেইনছৰ উত্তৰ যিটো প্ৰিভিয়াছলি আমাৰ UPSC সুধিছিলে সেইটোৰ ওপৰত তোমালোকে লিখিবা GS পেপাৰ 2ৰ এইটো প্ৰশ্ন ৰোল অফ দ্য স্পীকাৰ ইন ডিছকুৱালিফিকেশ্যন অফ মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট MPs আণ্ডাৰ দ্য 10th schedule has been a subject of controversy discuss এই যে 10th schedule অন্তৰ্গত আমাৰ যি স্পীকাৰ আছে ঠিক আছে যি অধ্যক্ষ আছে তেখেতে লোৱা ডিচিশ্যন কাৰ ক্ষেত্ৰত লোৱা ডিচিশ্যন MPs সকলৰ ডিছকুৱালিফিকেশ্যনৰ ক্ষেত্ৰত লোৱা ডিচিশ্যনটোৰ লগত বহুতখিনি কণ্ট্ৰভাৰ্চিজ আছে ইয়াৰ ওপৰত আলোকপাত কৰি তোমালোকক উত্তৰটো লিখিব দিছে চ' তোমালোকে এই উত্তৰটো যেতিয়া লিখিবা সুপ্ৰিম কোৰ্টৰ যি ৰায় ইতিমধ্যে আছে প্ৰদান কৰিছে সেই সুপ্ৰিম কোৰ্টৰ ৰায় ওপৰত তোমালোকে ভিত্তি কৰি লিখিব লাগিব নেক্সট অতি গুৰুত্বপূৰ্ণ এখন আইন আহিবলৈ গৈ আছে আমাৰ বাৰ্থ চাৰ্টিফিকেট ৰিলেটেড আমাৰ বাৰ্থ চাৰ্টিফিকেট বহু সময়ত কি হয় বহুজনে যদি বাৰ্থ চাৰ্টিফিকেট সময়মতে নুলিয়ায় তাৰ পিছত গৈ পেলাই ওলোৱাৰ এটা ব্যৱস্থা আছিলে সেই ব্যৱস্থাটোৰ ওপৰত এখন কাঢ়া আইন আনিবলৈ গৈ আছে সেইকাৰণে এতিয়া জন্মৰ লগে লগে পঞ্জীয়ন কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে অন্যথা পঞ্জীয়ন কৰাটো বহুত বেছি কঠিন হৈ পৰিব এতিয়া আগতে সিমান কঠিন নাছিলে কিন্তু এই আইনখনৰ অহাৰ পিছৰ পৰাই এতিয়া এই যিটো আমাৰ জন্মৰ পঞ্জীয়ন যদি 2 বছৰৰ ভিতৰত নকৰে তেতিয়া কঠিন হ'বলৈ গৈ আছে এই আইনখন হৈছে ৰেজিষ্ট্ৰেশ্যন অফ বাৰ্থছ এণ্ড ডেথছ Amendment Bill 2026 আগৰ পৰা এখন আইন আছে কিন্তু এই আইনখন সংশোধন কৰা হৈছে আৰু কিহৰ কাৰণে কৰা হৈছে যাতে আমাৰ এই পঞ্জীয়নসমূহ যেতিয়া এজন ব্যক্তিৰ জন্ম হয় এজন শিশুৰ জন্ম হয় বা এজন ব্যক্তিৰ মৃত্যু হয় তেতিয়া লগে লগে আমি চৰকাৰক এই কথা জনাব লাগে পঞ্জীয়ন কৰিব লাগে ৰেজিষ্টাৰ কৰিব লাগে আৰু সেই তাৰ দ্বাৰাই আমি যে এই ভাৰতৰ নাগৰিক হয় ভাৰত দেশৰ নাগৰিক হয় আৰু তাৰ লগে লগে অন্যান্য বিভিন্ন ডকুমেণ্টছ আমাক প্ৰয়োজন হয় জীৱনটো আগবঢ়াই লৈ যাবৰ কাৰণে সেইখিনিৰ কাৰণে আমি সময়মতে পঞ্জীয়ন কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু যদি সময়ৰ ম্যাদ 2 বছৰ দিয়া হৈছে 2 বছৰৰ পৰা উকলি যায় তেনেহলে এই বস্তুটো এতিয়া কঠিন হ'বলৈ গৈ আছে ওকে সো
পাৰ্লিয়ামেণ্টে এইখন ইতিমধ্যে পাছ কৰিছে এই বিলখন এখন আইন হ'বলৈ গৈ আছে 2026ত ৰেজিষ্ট্ৰেশ্যন অফ বাৰ্থছ এণ্ড ডেথছ এমেণ্ডমেণ্ট বিল 2026 কি ৰিফৰ্ম আনিছে যদি ৰেজিষ্ট্ৰেশ্যন 2 বছৰতকৈ বেছি হয় মানে এজন শিশুৰ জন্ম হৈছে 2 বছৰলৈকে বাৰ্থ চাৰ্টিফিকেট উলিওৱাই নাই তেতিয়া সমস্যাত ভুগিব পাৰে কি হ'ব উইল নাও ৰিকুৱায়াৰ এপ্ৰুভেল অফ জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছ এতিয়া 2 বছৰৰ পিছত যদি কাৰোবাৰ পঞ্জীয়ন কৰিবলগীয়া থাকে তেতিয়া জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছৰ অনুমতি ল'ব লাগিব এপ্ৰুভেল ল'ব লাগিব কিয় এইটো কাঢ়া কৰা হৈছে যাতে আমাৰ যেটো সিভিল ৰেজিষ্ট্ৰেশ্যন সিস্টেম বহুত লেকেডিয়েছিকেল হৈ আছিল বহু বছৰ পিছতো মানুহে নিজৰ বাৰ্থ চাৰ্টিফিকেট উলিওৱা আমি দেখিবলৈ পাইছিলোঁ সেইখিনি আমাৰ কাৰণে এই তথ্যবিলাক যদি খুব বেছি ভাল নহয় খুব বেছি মানে ষ্ট্ৰং নহয় তেতিয়া বহুখিনি আমাৰ লুপ হোলছ থকা আমাৰ সিস্টেমটো দেখিবলৈ পোৱা যায় আৰু অথেন্টিচিটি সঁচাকৈ সেই ব্যক্তিজন জীয়াই আছে নে তেখেতৰ মৃত্যু হ'ল সেইটো আমি ভালকৈ জানিব নোৱাৰোঁ সো আগৰলৈকে কি কৰিছিলে মই যেতিয়া চাকৰিত আছিলোঁ ময়ো এই ডিলেড বাৰ্থ চাৰ্টিফিকেটত বহুত সাইন কৰিছিলোঁ ঠিক আছে কিন্তু এতিয়া কেৱল ডিলে 2 বছৰলৈকেহে এক্সিকিউটিভ মেজিষ্ট্ৰেট তোমালোকে যেটো পজিশনৰ কাৰণে এটা প্ৰিপাৰেচন কৰি আছে এক্সিকিউটিভ মেজিষ্ট্ৰেট এজনে এছএছ বিষয়া এজনে বা ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট এজনে সেই কামটো কৰিব পাৰিব ডিএমএ বা ডিসিএ কিন্তু 2 বছৰ যদি অতিক্ৰম হৈছে তেতিয়া কিন্তু চিফ জুডিচিয়েল মেজিষ্ট্ৰেট অফ ফাৰ্ষ্ট ক্লাছ জুডিচিয়াৰীলৈ সেই বস্তুটো গুচি যাব এক্সিকিউটিভৰ হলনি জুডিচিয়াৰী সেই সিদ্ধান্তটো ল'ব যাতে ফ্ৰডুলেণ্ট কেছেছবিলাক আমি ৰোধ কৰিব পাৰোঁ ঠিক আছে যিবিলাক ভুৱা কেছ আছে ডেটাবেছ আমাৰ যি তথ্যৰ ভাণ্ডাৰ আছে এই তথ্যবিলাক যাতে সঠিক হয় আৰু ঘোষ্ট আইডেণ্টিটিজ বহু সময়ত কি হয় মিছাকৈ পঞ্জীয়ন কৰে এজন ব্যক্তি আছে নে নাই সেইটো আমি ভালদৰে নাজানো সো এই বস্তুটো এতিয়া আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হৈছে এই আইনখন যেহেতু এখন গুৰুত্বপূৰ্ণ আইন আৰু আমাৰ গোটেই ডেটাবেছটো ৰখাৰ কাৰণে সেইকাৰণে তোমালোকে ইয়াৰ বিষয়ে ভালদৰে জানিব লাগিব হোৱাট ইজ চিভিল ৰেজিষ্ট্ৰেশ্যন সিস্টেম চিভিল ৰেজিষ্ট্ৰেশ্যন সিস্টেমটো এটা কণ্টিনিউৱাছ পাৰ্মানেণ্ট কম্পালচৰি ৰেকৰ্ডিং হয় চৰকাৰৰ তৰফৰ পৰা য'ত প্ৰত্যেকজন ব্যক্তি যেতিয়া জন্ম হয় শিশু জন্ম হয় তাৰ ৰেজিষ্টাৰ কৰা হয় পঞ্জীয়ন কৰা হয় তাৰ লগে লগে কাৰোবাৰ যদি মৃত্যু হৈছে তেতিয়াও তাক পঞ্জীয়ন কৰা হয় আৰু ইয়াক এডমিনিষ্ট্ৰেট কোনে কৰে ইয়াক কোনে পৰিচালনা কৰে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া যি কাম কৰে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ ইউনিয়ন মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ বা আমাৰ গৃহ মন্ত্ৰালয়ৰ অধীনত আৰু ইয়াৰ ল'ৰ কাৰণে আমাৰ ইতিমধ্যে এখন আইন আছে ৰেজিষ্ট্ৰেশ্যন অফ বাৰ্থছ এণ্ড ডেথছ এক্ট 1969 এই আইনখন যিখন 1969ৰ আইন হৈছিলে এই আইনখনে এতিয়া সংশোধন কৰা হৈছে 2026 চনত ওকে আৰু এই গোটেই প্ৰক্ৰিয়াটোৱে এতিয়া কঠোৰ কৰি দিছে তাৰ মানে 2 বছৰতকৈ অধিক হ'লে মানে পঞ্জীয়নৰ ক্ষেত্ৰত যদি দেৰি হয় তেতিয়া জুডিচিয়েল মেজিষ্ট্ৰেট অফ ফাৰ্ষ্ট ক্লাছ তেখেতৰ তেনে এজন ব্যক্তিৰ অনুমতি ল'ব লাগিব বাৰ্থ চাৰ্টিফিকেট আমাক কিহৰ কাৰণে লাগে বাৰ্থ চাৰ্টিফিকেট আমাক স্কুল এডমিশ্যনৰ কাৰণে লাগে আমাৰ নিজৰ আইডেণ্টিটিটোৰ প্ৰুফৰ কাৰণে লাগে আমাৰ পাছপোৰ্ট উলিয়াবৰ কাৰণেও লাগে আধাৰৰ কাৰণে লাগে ভোটাৰ কাৰ্ড উলিয়াবৰ কাৰণে লাগে এইবিলাকৰ কাৰণে আমাৰ বাৰ্থ চাৰ্টিফিকেট লাগে আকৌ ঠিক তেনেকৈ ডেথ চাৰ্টিফিকেটো সিমানেই প্ৰয়োজন সেই কাৰোবাৰ মৃত্যু হোৱাৰ পিছত পঞ্জীয়ন কৰাটো সিমানেই গুৰুত্বপূৰ্ণ কাৰণ তাৰ লগত জড়িত হৈ আছে ইনহেৰিটেন্স কোনে উত্তৰাধিকাৰী হ'ব ইনস্যুৰেন্স পেনশ্যন আৰু ইত্যাদি সকলোবিলাক বা ইলেক্টৰেল ৰোলৰ পৰাও কাৰোবাৰ যদি নাম মানে কৰ্তন হ'ব লাগে সেইটো আমাৰ ইয়াৰ লগত জড়িত হৈ আছে অ'কে সো ইয়াৰ দ্বাৰা এই যিখন সংশোধনী আইন আনিছে ইয়াৰ দ্বাৰা এই গোটেই প্ৰক্ৰিয়াটো আৰু বেছি স্পষ্ট আৰু বেছি কঠোৰ কিছু পৰিমাণে কৰিবলৈ যত্ন কৰা হৈছে ওকে ইয়াৰ লগত এতিয়া ডিজিটেল গভৰ্নেন্স জড়িত হৈ পৰিছে মানে আমি ডিজিটেলিও সেইখিনি বস্তু মানে আগবঢ়াব পাৰোঁ ডিজিটেল ইণ্ডিয়াৰ লগত আধাৰ লিংকড গভৰ্নেন্সৰ অধীনত আমি এইখিনি কাম কৰিব পাৰোঁ ওকে সো তোমালোকে এটা MCQ কৰিবা ইয়াৰ লগত জড়িত ৰেজিষ্ট্ৰেশ্যন অফ বাৰ্থছ এণ্ড ডেথছ এমেণ্ডমেণ্ট বিল 2026 কনচিডাৰ এই আইন যে সংশোধনী হৈছে 1969ৰ আইনখন ইয়াৰ লগত জড়িত এই statement kita bhal dore so under the amended law delayed registration for birth or death beyond 2 years requires an order from judicial magistrate first class hoyni olop agote ami alochona to heyai asile je 2 bosorke jodi beshi hoy tenehole ami জুডিচিয়েল মেজিষ্ট্ৰেট অফ ফাৰ্ষ্ট ক্লাছৰ অনুমতি এপ্ৰুভেল ল'ব লাগিব আৰু 2 বছৰৰ ভিতৰত আমি কাৰ ল'ব লাগিব এক্সিকিউটিভ মেজিষ্ট্ৰেট বা আমাৰ ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ অধীনতে এইখিনি কাম হ'ব চিভিল ৰেজিষ্ট্ৰেশ্যন সিস্টেম ইন ইণ্ডিয়া ইজ এডমিনিষ্ট্ৰেটেড বাই অফিচ অফ ৰেজিষ্ট্ৰাৰ জেনেৰেল আণ্ডাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ অলপ আগতে এই বিষয়ে আমি পঢ়িলোঁ যে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ আমাৰ ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ অধীনত এই গোটেই পৰিচালনাটো কৰা হয় বাৰ্থ ৰেজিষ্ট্ৰেশ্যন ইজ মেণ্ডেটৰী অনলি ফৰ প্ৰিপেৰেশ্যন অফ ইলেক্টৰেল ৰোল নহয় অন্য বহুখিনি বস্তুৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট আমাৰ প্ৰয়োজন হয় স্কুলত এডমিশ্যন দিবৰ কাৰণে পাছপোৰ্ট উলিয়াবৰ কাৰণে আধাৰৰ কাৰণে ইলেক্টৰেল ৰোলৰ কাৰণে হয়নে অকল ইলেক্টৰেল ৰোলৰ কাৰণে বুলি ক'লে এইটো ভুল হ'ব ইলেক্টৰেল ৰোল হয় কিন্তু অকল ইলেক্টৰেল ৰোল নহয় ৰিলায়েবল বাৰ্থ এণ্ড ডেথ ৰেজিষ্ট্ৰেশ্যন ডেটা এছিষ্ট গভৰ্ণমেণ্ট ইন পপুলেশ্যন ষ্টেটিষ্টিক্স ৱেলফেয়াৰ প্লেনিং এণ্ড পাব্লিক হেল্থ পলিচি ডেফিনেটলি আমি যেতিয়া এই পঞ্জীয়নবিলাক ভালদৰে হয় তেতিয়া গভৰ্ণমেণ্টৰ তৰফৰ পৰাও যিবিলাক কল্যাণকামী আঁচনি আছে ৱেলফেয়াৰ পলিচিজ আছে নীতি আছে ইত্যাদি আছে এইবিলাক ভালদৰে কাৰ্যকৰী কৰাত আমাৰ কি হয় সুবিধা হয় তাত যাতে ভুৱা কোনো ঘোষ্ট আইডেণ্টিটি লৈ পেলাই বহি থকা নাই সেইখিনি কথাও আমি নিশ্চিত কৰিব পাৰোঁ চ' ইয়াত যদি আমি 3 to eliminate কৰি দিওঁ 1 2 and 4 is the correct answer okay and আমাৰ
17 আগষ্টৰ পৰা এটা নতুন ফাউণ্ডেশ্যন বেটচ আৰম্ভ হ'বলৈ গৈ আছে আপোনালোকৰ ভিতৰত যদি কোনোবাই এই ফাউণ্ডেশ্যন বেটচত জইন কৰিব বিচাৰে তেতিয়া আমাৰ অফিচিয়েল নম্বৰত যোগাযোগ কৰিব পাৰে উইথ দিছ উই ৰেপ আপ টু দিছ ছেশ্যন থেংক ইউ so much